এই ভিডিঅ'ত আমি কথা পাতিম আমাৰ শৰীৰত থকা ইমিউনিটি ছিষ্টেমটোৰ বিষয়ে। আমাৰ শৰীৰত থকা ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং বা ভাল থাকিবলৈ হ'লে কিছুমান আমাৰ ভিটামিনৰ প্ৰয়োজন হয়। যদি আমাৰ ইমিউনিটি ছিষ্টেমটো বহুত ষ্ট্ৰং হয় বা ভাল থাকে তেনেহ'লে কি হয়, তেনেহ'লে ভাইৰেল ইনফেকশ্যনৰ নিচিনা বেমাৰ যেনে জ্বৰ, কাহ, চৰ্দি লগা এইবিলাক বাৰে বাৰে নাহে। আৰু যদি আপোনাৰ কোনো ইনজুৰি হৈ যায় তেনেহ'লে আপোনাৰ শৰীৰটো অতি সোনকালে ঠিক হ'ব আৰু আপোনাৰ বডিত থকা শক্তি বা এনাৰ্জি লেভেলটো ঠিকে ৰাখিব। ইয়াৰ ভিতৰত প্ৰথম ভিটামিনটো হ'ল ভিটামিন চি, যিটো আপোনাৰ বডি বা আপোনাৰ শৰীৰটোক সকলোতকৈ বেছি হেল্প কৰে বা সহায় কৰে। আৰু এই ভিটামিন চিটো আপোনাক কি কি ফলৰ পৰা পাব পাৰে আপোনালোকে জানেনে? আপোনালোকে এই ভিটামিন চিটো কমলা বা মৌচুমী বা আমলখিৰ পৰা পাব পাৰে আৰু কিৱি নিচিনা ফলবোৰৰ পৰা পাব পাৰে। আৰু দ্বিতীয় নম্বৰ ভিটামিনটো হৈছে যে ভিটামিন ই। আৰু এই ভিটামিন ইটো আপোনালোকে যিটো ড্ৰাই ফ্ৰুট আপোনালোকে খায় তাৰ পৰাই পোৱা যায়। আৰু জিংকটো আপোনালোকে চিডৰ পৰা পাব পাৰে বা বীজৰ পৰাও পাব পাৰে। আৰু এই জিংকটো আপোনালোকৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হোৱাত বহুত এটা হেল্প কৰে বা সহায় কৰে। আৰু আপোনালোকৰ এই ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং থাকিবলৈ হ'লে বহুত পৰিমাণৰ চেলেনিয়ামৰ প্ৰয়োজন হয়। আৰু এই চেলেনিয়ামবোৰ আপোনালোকে ক'ৰ পৰা পাব? আপোনালোকে এই চেলেনিয়ামবোৰ ইগ বা কণীৰ পৰা পাব আৰু নাট বা নাৰিকল জাতীয় বস্তুৰ পৰাও আমি এই চেলেনিয়ামবোৰ পাওঁ। আৰু পেৰাডক্সিনটো আমি চানা বা ডাল জাতীয় খাদ্যৰ পৰা বেছি পৰিমাণে পাওঁ।